আমি মাধুৰ্য ভিতিয়াল ফুকনদেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মঞ্চত উপবিষ্ট সকলোলৈ আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ উদ্বোধনী অনুষ্ঠানৰ যিখনি সভা ইয়াতে আমি কেইটামান প্ৰগ্ৰেম কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ। প্ৰথমতে শিশু ঢুলীয়াসকলৰ প্ৰদৰ্শন, তাৰ পাছতে শিশু পেঁপাবাদক পাৰ্থিৱ গগৈৰ পেঁপাবাদন, ৩ নম্বৰত হয়, আচলতে মই মোৰ নিজা দৃষ্টিভংগীৰে ভাবোঁ যে আমি যিহেতু সামাজিক প্ৰচাৰ মাধ্যম আজিকালি বহুত শক্তিশালী হৈ পৰিছে। সামাজিক প্ৰচাৰ মাধ্যমত বহু ভাল বা বেয়া বিষয়ক বিভিন্ন ধৰণৰ কাৰ্যৰ লগত জড়িত হোৱা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আচলতে ছাত্ৰ ছাত্ৰীসকলে সামাজিক মাধ্যমখনক লৈ আচলতে কিছু সংখ্যকে আগবাঢ়ি গৈছে, কিছু সংখ্যক পিছ পৰি গৈছে। কিন্তু এই ক্ষেত্ৰত আমি সেই কথা ক'বলৈ নাযাওঁ, কিন্তু বিহুৰ শিপাডাল ৰক্ষা কৰাৰ ক্ষেত্ৰত মই বোকাজান কেন্দ্ৰীয় ৰঙালী বিহুৰ উদযাপন সমিতিৰ এই পদক্ষেপক সঁচাকৈ শলাগ লৈছোঁ। কিয়নো যিদিনাখনৰ পৰা এই কাৰ্যসূচী আৰম্ভ হৈছে, এটা সাংস্কৃতিক যি বাতাবৰণ, গোটেই বোকাজান অঞ্চলটোত যি সাংস্কৃতিক বাতাবৰণ সেয়া আচলতে বিয়পি পৰিছে বুলি মই ভাবোঁ। কিয়নো ছাত্ৰ ছাত্ৰীসকলে কিমান উৎসাহেৰে সঁচাকৈ শিকিবলৈ আহিছে, ইমান সুন্দৰকৈ শিকিছে। আৰু ভৱিষ্যতে এই সামাজিক যি প্ৰচাৰ মাধ্যম লগতে যিসমূহ আচলতে মিডিয়াৰ লগত জড়িত যিসমূহ আমাৰ নৱপ্ৰজন্মৰ শিকাৰো আছে, তেখেতসকলে এই ক্ষেত্ৰটোক লৈ আগবাঢ়ি যাব পাৰে। কিয়নো তেখেতসকলে নিজৰ যিবোৰ প্ৰতিভা তেখেতসকলে বিকাশ কৰিব পাৰে সেই প্লেটফৰ্মখনক। মই আচলতে তাৰ ধনাত্মক দৃষ্টিভংগীটোৰ কথাই কৈছোঁ, ইমান ঋণাত্মকৰ বিষয়ে আমি ক'বলৈ নাযাওঁ। গতিকে সকলোৱে আগবাঢ়ি যাওক। আচলতে খুবেই সুন্দৰ অনুভৱ। আচলতে 11টা দিন আমি পাৰ কৰিলোঁ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আৰু বোকাজান আচলতে মই 2014 চনৰ পৰাই বোকাজানত ধাৰাবাহিকভাৱে ঢোলৰ বিহু নাচৰ কৰ্মশালাৰ সৈতে মই জড়িত হৈ আছোঁ প্ৰশিক্ষণ হিচাপে। আৰু এইবাৰো খুব ভাল হৈছে। আৰু এইবাৰ প্ৰায়সকলেই 90% নখ শিকাৰু প্ৰথম কান্ধত ঢোল লৈছে।
কিন্তু তেখেত এইবাৰ যিসকল তাৰমানে ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ মাজত আমি ভৱিষ্যত দেখা পাইছোঁ। খুব স্মাৰ্ট, খুব সোনকালে আয়ত্ব কৰিব পাৰিছে আৰু প্ৰত্যেকৰে আচলতে যিটো উৎসাহ, এটা হেঁপাহ আছে যে প্ৰত্যেকেই আমি ভাল ঢোল বজাম আৰু খুব 10 দিনৰ ভিতৰত খুব কম সময়ত আচলতে বহুতখিনি আয়ত্ব কৰিছে, যিখিনি আমি ভবাই নাছিলোঁ যে তেওঁলোকে 10 দিনৰ ভিতৰত ইমানখিনি ল'ব পাৰিব নেকি। আৰু বোকাজানবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে নতুন প্ৰজন্মৰ বাবে আমাৰ নিজৰ কৃষ্টি সংস্কৃতি, আমাৰ নিজৰ পৰম্পৰা, আমাৰ নিজৰ শিপাডালৰ প্ৰতি নতুন প্ৰজন্মক পৰিচয় কৰাই দিবৰ বাবে তেখেতসকলে প্ৰত্যেক বছৰে আচলতে যি পদক্ষেপ লৈ আহিছে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।